ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই বনাইছো ভাপত দিয়া পিঠা আৰু এই পিঠাটো দেখিবলৈ একেবাৰে কদম ফুলৰ নিচিনা হয় আৰু খাবলৈ হেলদি হয় আৰু টেষ্টি হয়। আৰু এই ভিডিঅ'টো মই কেনেকৈ বনালো বলক আজি ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে বাসমতি চাউল একাপ ভালদৰে দুবাৰ তিনিবাৰ ধুই আৰু চেকনি এখনত পানীখিনি যাবলৈ টুকি থৈ দিলো। এতিয়া বাউল এটা লৈ লৈছো আৰু ইয়াতে গৰম পানী 2 কাপ দি দিম আৰু ঘি এচামুচ দি দিম আৰু ইয়াতে পিঠাগুৰি 2 কাপ দি দিম আৰু এই পিঠাগুৰি মই ঘৰতে বনাই লোৱা হয়। আপোনালোকে দোকানৰ শুকান পিঠাগুৰিটো ল'ব পাৰে। এতিয়া পিঠাগুৰি আৰু পানীখিনি ভালদৰে মিলাব লাগিব আৰু অলপ সময়ৰ কাৰণে মই থৈ দিম। এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই পিঠাগুৰিখিনি মিলোৱা মিশ্ৰণখিনি দি দিম আৰু অলপ সময় সঘনাই লৰাই থাকিব লাগিব আৰু এই পিঠাগুৰিখিনি যেতিয়ালৈকে গোট মাৰি নাহে আৰু পানীখিনি একেবাৰে শুকুৱাই ল'ব লাগিব তেতিয়ালৈকে মই এই পিঠাগুৰিখিনি লৰাই থাকিব লাগিব। আৰু এয়া চাওক ধুনীয়াকৈ আমাৰ পিঠাগুৰিখিনি গোট মাৰি আহিছে আৰু ডাঠ হৈ আহিছে আৰু এতিয়া মই কেৰাহীটো গেছৰ পৰা নমাই থ'ম আৰু অলপ সময় ঠাণ্ডা হ'বলৈ দিম। এতিয়া পিঠাৰ ভিতৰত দিবৰ কাৰণে পুৰখিনি বনাই লওঁ। তাৰ কাৰণে মই গেছৰ ওপৰত কেৰাহী এটা উঠাই কেৰাহীটো গৰম হোৱাত মই ইয়াতে ঘি এচামুচ দি দিছোঁ আৰু চুজি 2 চামুচ দি দিছোঁ। অলপ সময় চুজিখিনি ভাজি ল'ব লাগিব চুজিৰ কেঁচা গোন্ধটো যোৱালৈকে। আৰু ইয়াতে মই শুকান নাৰিকলৰ গুড়িও 1 কাপ দি দিম আৰু ইয়াতে ফ্ৰেছ নাৰিকলৰ গুড়িও দি দিব পাৰে আৰু ইয়াতে নাৰিকল আৰু চুজিখিনি ভালদৰে অলপ সময় ভাজি ল'ব লাগিব। এতিয়া ইয়াতে মই বেচন 2 চামুচ দি দিম আৰু এতিয়া বেচন চুজি আৰু নাৰিকল ভালদৰে এবাৰ অলপ সময় ভাজি ল'ব লাগিব আৰু ইয়াতে পাউডাৰ গাখীৰ 1 পেকেট দি দিছোঁ। তেতিয়া আমাৰ পিঠাটো খাবলৈ বা পুৰখিনি আমাৰ বহুত বেছি টেষ্টি হ'ব খাবলৈ। ভালদৰে লৰাই মিক্স কৰি লৈ অলপ সময় ভাজি থাকিব লাগিব আৰু ইয়াতে কাজু আৰু আলমণ্ড বাদামো মই ইয়াতে দি দিছোঁ। তেতিয়া আমাৰ পুৰখিনি আৰু বেছি সোৱাদ লগা হ'ব আৰু লগতে খিচমিচো দি দিছোঁ। অলপ সময় ভাজাৰ পিছতে চেনি আধা কাপ দি দিছোঁ। আপোনালোকে চেনিটো বেছিকৈও দিব পাৰে কমকৈও দিব পাৰে আৰু ইয়াতে গুড় মিঠৈও দি দিব পাৰে। অলপ সময় ভাজি লোৱাৰ পিছতে ইয়াতে 2 চামুচমান গাখীৰ দি দিম। গাখীৰটো দিয়াৰ পিছতে অলপ সময় ভাজি লোৱাৰ পিছতে আমাৰ পুৰখিনি এয়া চাওক ৰেডি হৈ গ'ল। এতিয়া পিঠাগুৰিখিনি অলপ ঠাণ্ডা হোৱাৰ পিছত বেলেগ এটা বাউলত উলিয়াই ল'ম আৰু অকণমান ঘি দি পেলাই ভালদৰে আটা মৰাৰ দৰে মাৰি ডো এটা প্ৰস্তুত কৰি ল'ম। ভালদৰে মাৰিব লাগিব ডোটো আৰু আমাৰ এই পিঠাগুৰিখিনি বহুত কোমল আৰু মিহি হ'ব লাগিব। তেতিয়ালৈকে মই এই পিঠাগুৰিখিনি ভালদৰে মিলাই থাকিব লাগিব আৰু এয়া চাওক মোৰ ডোটো খুব ধুনীয়া হৈছে। পিঠাকেইটা ভাপত দিবৰ কাৰণে মই এয়া ৰাইচ কুকাৰতে মই পানী গৰম হ'বলৈ দিম আৰু আপোনালোকে কেৰাহীটো গৰম পানী কৰি পেলাই এয়া ভাপত দিয়া পিঠা বনাব পৰা যায়। মই আগতেও বনাইছোঁ তেনেকৈ। আৰু এতিয়া মই এয়া পিঠাগুড়িৰ ডোটো খুব ধুনীয়া কোমল হৈ আছে আৰু এতিয়া হাতত অলপ তেল সানি পেলাই মই অলপকৈ এয়া পিঠাগুড়িৰ ডো লৈ পেলাই হাতৰ তলুৱাই দি পেলাই চেপেটা কৰি মাজত পুৰ সোমাই পেলাই মই এনেকৈ গোল গোল বনাই যাম। পুৰখিনি দিয়াৰ পিছত ছাইডখিনি জইন কৰি দিব লাগিব আৰু অলপো ফাক নথকাকৈ লাডুটো বনাই ল'ম। লাডুটোৰ ওপৰত অলপ পানী লগায়ো ধুনীয়াকৈ মিলাই স্মুথ কৰি ল'ব পাৰে আৰু বাকীখিনি লাডু মই এনেদৰে বনাই লওঁ। ঠাণ্ডাৰ দিনত ভাপত দিয়া পিঠা বনাবলৈও ভাল লাগে আৰু গৰমে গৰমে খায়ো ভাল লাগে।
আৰু ঠাণ্ডাৰ দিনত 2-3 দিনলৈকে এই ভাপত দিয়া পিঠাটো থৈ দিলেও বেয়া নহয়, ভাল হৈয়ে থাকে। লাডুকেইটা বনাই ৰেডি কৰি লোৱা হৈ গ'ল আৰু এনেকৈও ভাপত দি পেলাই এই পিঠাটো খাব পৰা যায়। কিন্তু মই আজি এয়া বাসমতি চাউলখিনি ওপৰত লগাই পেলাই কদম ফুলৰ নিচিনা দেখিবৰ কাৰণে এই প্ৰচেছটো কৰিম। আৰু মই এই পিঠাটো ইউটিউবতে চাইছিলোঁ, ঠিক তেনেকৈ ময়ো আজি ট্ৰাই কৰিলোঁ হয়নে নহয়, আৰু খুব ধুনীয়া হৈছে। আৰু এনেকৈ অকণমান লাডুকেইটাৰ ওপৰত পানী ছটিয়াই পেলাই এই বাসমতি চাউলখিনি লগাই যাম। চাউলখিনি লগাই লোৱা হৈ গ'ল। এতিয়া ৰাইচ কুকাৰৰ সেই জালনাখনত অলপ তেল সানি ল'ম আৰু পিঠা এটা এটাকৈ দি যাম আৰু ষ্টিম হ'বলৈ দিম। আৰু এই পিঠাটো 15 মিনিটমান লাগিব হ'বৰ কাৰণে। এয়া 15 মিনিটৰ পিছত চাইছোঁ। এয়া চাওক, খুব ধুনীয়াকৈ ওপৰৰ চাউলখিনিও ধুনীয়াকৈ সিজি পেলাই একেবাৰে ফুলৰ নিচিনাকৈ ওলাই পৰিছে। এতিয়া বাকীকেইটা পিঠাও মই এয়া বাসমতি চাউলখিনিত এটোপালমান এয়া ফুড কালাৰ দি দিছোঁ, ৰেড কালাৰটো। আৰু এতিয়া মই এয়া পিঠাত অলপ অলপকৈ লগাই যাম। আৰু এই পিঠাটো দেখিবলৈ বহুত ধুনীয়া হয় আৰু নোখোৱা ল'ৰা ছোৱালীও এই পিঠাটো খায়। ৰেড কালাৰৰ এয়া চাউলখিনিও লগাই লোৱা হৈ গ'ল আৰু এতিয়া ৰাইচ কুকাৰত এয়া 15 মিনিটৰ কাৰণে ষ্টিম হ'বলৈ দিম। 15 মিনিটৰ পিছত এই পিঠাকেইটাও হৈ গ'ল আৰু চাওক ইমান ধুনীয়াকৈ চাউলখিনি সিজি পেলাই ওলাই আহিছে আৰু একেবাৰে দেখিবলৈ কদম ফুলৰ নিচিনাই হৈছে। আৰু ট্ৰাই কৰিছোঁ, খুব ধুনীয়া হৈছে। আৰু মই এতিয়া কাটিও দেখাইছোঁ, বহুত ছফ্ট হয়, খাবলৈ খুব সোৱাদ লগা হৈছে। এয়া চাওক, মাঘ বিহু আহি পালেই আৰু বিহুৰ সময়ত এই পিঠাটো আপোনালোকেও বনাব পাৰে। আৰু মোৰ বনায়ো ভাল লাগিছে আৰু আলহীক দিওঁতেও বহুতেই ভাল পাইছে খাই, আৰু দেখিবলৈও ইমান ধুনীয়া হৈছে কদম ফুলৰ নিচিনাই। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।